গ্ৰেজুৱেল এণ্ড শ্ল' ৰিলিজ আপোনালোকে কি কৰে পানীটো আহে জমা হয় যেতিয়া অভাৰফ্ল' হ'ব আৰম্ভ কৰে তেতিয়া আপোনালোকে এৰি দিয়ে কিন্তু টেকনলজিকেলি এইটো পাৰে নে নোৱাৰে মই নাজানো আপোনালোকৰ এইটো চাব লাগিব যে 10% জমা হলে এৰি দিয়ক 10% জমা হলে এৰি দিয়ক 10% জমা হওক এৰি দিয়ক তেতিয়া একেলগে ফ্ল'টো নহয় এতিয়া মোক চিফ ছেক্ৰেটাৰীয়ে কৈছে যে গ্ৰুপত আপোনালোকে এটা মেছেজ দিছে ইমান মানুহৰ জান মালৰ ক্ষতি হয় গ্ৰুপত মেছেজটোৱে এনাফ নহয় কাৰণ ডিচিটো শুব এই বস্তুটো যদি আপুনি চাই যে অল দিজ আৰ মোবাইল আৰু হোৱাটছআপ বাট ইয়াৰ ভিতৰত আপোনাৰ আৰু ডিচিৰ যোনে ইয়াত নব কিয় এই কথাটো মই যোৱাবাৰ যেতিয়া মই এবাৰ গৈছিলো ৰঙা নদীত তেতিয়াও আপোনালোকক কৈছিলো যে ডিচি আৰু আপোনালোকৰ মাজত এটা হটলাইন থাকিব লাগে তাৰ পিছত প্ৰচেছটো যে আজি কিন্তু পানী বৰ দুজন অসমীয়া মানুহে কথাহে পাতিব লাগে যে আজি বৰ পৰিৱেশটো বেয়া হ'ব অইনবাৰত কিন্তু মই অইনবাৰতকৈ বেছি বেয়া দেখিছো তেতিয়া ডিচিৰ দায়িত্ব ইয়াত হ'ল যে ফাৰ্ষ্ট ৱাৰ্নিং মেছেজ আপোনালোকে মেছেজটো কি বুলি দিয়ে কেনেকে দিয়ে কাৰণ বিভিন্ন সময়ত মেছেজ আহি থাকে যে আমাৰ ইণ্ডিয়ান মেট্ৰলজিকেলে প্ৰায়ে বৰষুণৰ মেছেজ দিয়ে কিন্তু বৰষুণ নহয় গতিকে মানুহৰ এটা ধাৰণা হৈ যায় যে এই মেছেজ বিলাকৰ কিমান কেজুৱেল মেছেজ ফোন কৰি ক'ব লাগে ভয়ানক আপুনি কৈছে আমি ইমান প্ৰটকল হেজ বিন ডোন্ট গো বাই ডকুমেণ্টছ আপোনাক এতিয়া আপুনি যদি কৈ আছে যে ইমান নামিল আপোনাক যদি মানে ঠিক আছে এতিয়া মই আপোনালোকক এইখিনিকে ৰিকুৱেষ্ট কৰিম যে এই কথাটোৰ কাৰণে এটা মই চিফ ছেক্ৰেটাৰীকো কৈছো দুটা কথা পাৱাৰ জেনেৰেশ্যনৰ কাৰণে ৰাখিব নহয় কথাটো এনেকুৱা নহয় আমাৰ যিটো নিয়ম আমাৰ তাত ফ্লাড কুচনিং কৰিব দিয়ে ফ্লাড পিকটো এনেকে আহে হাইড্ৰ'ভাৰ্টত তো এই গোটেই ফ্লাডটো এনেকে মানে আপোনালোকৰ পিকটো ৰাখি দিব নহয় আপোনালোকৰ ফ্লাড কুচনিং যিটো কয় সেইটো একচুৱেলি হেভি বৰষুণত ফ্লাড কুচনিংটো ট্ৰাই কৰিব নালাগে মই আজি আপোনাৰ কথাটোৰ পৰা টেকনিকেলি এইটোৱে বুজিলো যে আপোনালোকৰ এটা পইণ্ট আছে যলৈকে আপোনালোকে পানীটো ৰাখে ওৱান্স ডেট ৱাটাৰ লেভেল ইজ ক্ৰচেছ আপোনালোকে ৰিলিজ কৰে আমাৰ কথাটো হ'ল যে ডেট ইজ এ ৰেট্ৰগেটিভ আমাৰ কথাটো হ'ল যে হুৱেন দেৰ ইজ এ হাই ৰেইন তেতিয়া আপোনালোকে কুচনিংটো এৰি দিব লাগে তেতিয়া কুচনিংটো যদি কৰিব খোজে পানী উইল বি ৰিলিজ এটা ঢাক্কা আহিব আমি কৈছো ঢাক্কা আহিব নালাগে লেট ইট বি গ্ৰেজুৱেল সেইটো এওঁলোকৰ ড্ৰিলটো হ'ল এনেকুৱা মই কথাটো